মিনহাজ জম্মু কাশ্মীৰৰ ঘটনাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে তাৰ পিছতেই ভাৰতে এটা অপাৰেচন চলাইছিল যি অপাৰেচনৰ নাম দিয়া হৈছিল সিন্দুৰ আৰু এই সিন্দুৰ অপাৰেচনৰ পিছতেই ভাৰতৰ আক্ৰমণত পাকিস্তানত এক প্ৰকাৰ ধৰাশায়ী সৃষ্টি হৈছিল পাকিস্তানৰ কেইবাগৰাকী সন্ত্ৰাসবাদী নিহত হৈছিল এক প্ৰকাৰ উচিত শিক্ষা পাইছিল ভাৰতৰ আক্ৰমণত পাকিস্তানে ভাৰতে যেন এক প্ৰকাৰ উচিত শিক্ষা পাকিস্তানক প্ৰদান কৰিছিল আৰু তাৰ পিছতেই ভাৰতীয় বীৰ জোৱানসকলক লৈ বিজেপিৰ ফালৰ পৰা এটা যি এক বীৰ জনসকলক সন্মান জনোৱাৰ উদ্দেশ্যে বীৰ জোৱানসকলক উদগনি জনোৱাৰ উদ্দেশ্যে বীৰ জোৱানসকলক সমৰ্থন জনোৱাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিৰ ফালৰ পৰা এটা কাৰ্যসূচী হাতত লৈছিল সেই কাৰ্যসূচীটি হৈছিল তিৰংগা যাত্ৰা আৰু এই তিৰংগা যাত্ৰাত এতিয়া দেশৰ ভিন্ন প্ৰান্তত কৰি থকা হৈছে ৰাজ্যসমূহৰ ভিন্ন প্ৰান্তত কৰা হৈছে আৰু এই তিৰংগা যাত্ৰাতেই উত্তৰ প্ৰদেশৰ আগ্ৰাত একাংশ বিজেপি কৰ্মীয়ে উলিয়াইছিল আন্তঃৰাষ্ট্ৰীয় হিন্দু মঞ্চই এই তিৰংগা যাত্ৰা উলিয়াইছিল আৰু এই তিৰংগা যাত্ৰাত স্পষ্টকৈ এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো স্পষ্টকৈ পাকিস্তান জিন্দাবাদ ধ্বনি ইতিমধ্যে দিয়া পৰিলক্ষিত হৈছে এই যি তিৰংগা যাত্ৰাত বীৰ জোৱানসকলক সন্মান জনোৱাৰ উদ্দেশ্যে বীৰ জোৱানসকলক উদগনি সাহস সমৰ্থন যোগোৱাৰ উদ্দেশ্যে তিৰংগা যাত্ৰা আৰম্ভ কৰিছিল পাকিস্তানৰ বিৰুদ্ধে আৰু সেই তিৰংগা যাত্ৰাতে এতিয়া বিজেপিৰ নেতাই বিজেপিৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু মঞ্চই এতিয়া পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে ইতিমধ্যে এই ভিডিঅ' সামাজিক মাধ্যমত চৰ্চাৰ পৰিলক্ষিত হৈছে ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এজাহাৰ দাখিল কৰিছে এই মুহূৰ্তত সেই বিশেষ ভিডিঅ'টো আমাৰ হাতত আছে এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো ক'লে পাকিস্তান জিন্দাবাদ ধৰি শুনক পাকিস্তান জিন্দাবাদ 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 পাকিস্তান জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ